মই শুনিছিলো গতিকে মই শুদ্ধ মানুহজনকে ছাপৰ্ট কৰিমেই সেইকাৰণে মই এতিয়া মোৰ কমপ্লিটলি মাইণ্ডছেট চেঞ্জ মই এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দৌৰ সমৰ্থক সব মুছলিমে ক্ৰাইম নকৰে কিন্তু যেতিয়া কোনোবাই ক্ৰাইম কৰিব বাকী মুছলমান বিলাক কিন্তু মৌন একদম মুছলিমে যেতিয়া অপৰাধ কৰে কি অপৰাধ নকৰা মুছলমান মুছলমানে তেওঁলোকক মৌন সন্মতি জনায় মই যে জুন মাহৰ 5 তাৰিখৰ পৰা যে লগাতাৰ জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ 7 মাহ ৰানিং 7 মাহত যে মই কৈ আছো যে মোক 3বাৰকে মিয়া মানুহে হত্যা কৰিবলৈ চেষ্টা কৰিলে নাও ডুবাই মই নেক টু নেক বাচিছো মোক আপোনাৰ হাত ভাঙি দিলে মোৰ গাড়ীৰ ইমান বিস্তৰ ক্ষতি সাধন কৰিলে মোক মাৰিলে মোক অত্যাচাৰ কৰিলে ইমান কৈ আছো মুছলিম সংগঠনে মোক সোধা নাই যে বাইদেউ আপোনাৰ লগত কি ঘটনা হৈছিলে বাইদেউ কিয় হল একজন মুছলিম মানুহে মোক ফোন কৰি সোধা নাই যে সেইটো বাইদেউ আচৰিত একজন মুছলিম মানুহ চিংগল পাৰ্চন মোক সোধা নাই যে আপোনাক এনেকুৱা কিয় কৰিলে বাইদেউ আপুনি যে লিখি আছে কথাবিলাক কিমান সত্য বাইদেউ আপুনি যে ইমানকে এটা কথা ৰিভেঞ্জ জানিছে যে মিয়া মানুহে আপোনাক হত্যা কৰিবলৈ চালে 3বাৰকে আপোনাৰ গাড়ী এনেকুৱা কৰিলে বাইদেউ কেতিয়া ক'ত কেনেকে আমি গৰিহণা দিছো মিয়া মানুহখিনিয়ে শিখা শৰ্মাই আমাৰ কাৰণে মাত মাতি 2বাৰকে জেল খালে যিজনী শিখা শৰ্মাই আমাৰ কাৰণে মাত মতাৰ কাৰণে তেওঁৰ হাজবেণ্ড পৰি গৈছিলে যিজনী শিখা শৰ্মাই আমাৰ কাৰণে মাত মতাৰ কাৰণে তেওঁৰ ল'ৰাক হোষ্টেলত গুৰুকে মাৰিছিলে যে তোৰ মাৰ বাংলাদেশীৰ ৰকিয়া বুলি এই শিখা শৰ্মাই যে এইবিলাক কথা কৈ আছে কিয় কৈছে বাৰু এবাৰ সুধিব লাগিছিল নাই কওক চব মুছলিম চাইলেণ্ট তাৰ মানে কথা হ'ল কি চাব দেই চব মুছলিমে ক্ৰাইম নকৰে যেতিয়া কোনোবাই ক্ৰাইম কৰিব বাকী মুছলমান বিলাক কিন্তু মৌন চাওক হিমন্ত বিশ্ব শৰ্মাই যেতিয়া মিয়াক গালি পাৰিছিলে হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকাই যেতিয়া মিয়াক সন্তান জন্ম দিয়া মিছিল বুলি কৈছিলে ময়ো হিন্দু কিন্তু মই কিন্তু প্ৰতিবাদ কৰিছিলো 5 বছৰ মুছলমানৰ হৈ যুদ্ধ কৰা শিখা শৰ্মাক ইমান অত্যাচাৰ কৰাৰ কথা মই নিজ মুখে কলো মই এৰাবাটৰ পমখেদি বুলি এটা দীঘল কাহিনী মই লিখি দিলো তাৰ পিছতো একজন মুছলমানে মোক সোধা নাই যে সঁচাকে এইটো কিয় হল কেলে এনেকুৱা কৰিলে আমি ধিক্কাৰ দিছো কোনেও কোৱা মুছলিমে যেতিয়া অপৰাধ কৰে বাকী অপৰাধ নকৰা মুছলমান মুছলমানে তেওঁলোকক মৌন সন্মতি জনায় গতিকে সেই মানুহখিনি হৈ মই মাতি থাকিম নে আপুনি কওকচোন অন্তত 50 জন মানুহে সংগঠন বিলাকে কলেহেঁতেন যে শিখা শৰ্মাই এইখিনি কবলৈ কেনেকে তেওঁ যদি তোমালোকে এইখিনি কৰিছা আমি তোমালোকক ধিক্কাৰ দিছো এইটো কথাটো আজিলৈকে নগলে খাপ নহল সেই মানুহখিনিৰ লগত মই থাকিম নে গতিকে মই মোৰ হিন্দুৰ তেতিয়া চাওক মই ভুল আছিলো হিমন্ত বিশ্ব শৰ্মা শুদ্ধ আছিলে বিজেপি শুদ্ধ আছিলে হিমন্ত বিশ্ব শৰ্মা শুদ্ধ আছিলে মই ভুল আছিলো হিমন্ত বিশ্ব শৰ্মাই বাৰে কৈছিলে যে আমাৰ অসমীয়া মানুহ বা হিন্দু মানুহ যদি মিয়াৰ অঞ্চললৈ যায় তাত শান্তিৰে ঘূৰি আহিব নোৱাৰে সুৰক্ষিত নহয় হিমন্ত বিশ্ব শৰ্মাই বাৰে কৈছিলে মিয়াৰ লগত আমাৰ অসমীয়া মানুহ সুৰক্ষিত নহয় এই কথাটো নামানি পেলাই মই তেওঁলোকৰ লগত কৈছিলো হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনা হলে মই ৰাতি বিপদত নপৰো নাও ডুবি মৰিব লগা নহয় হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনা হলে মোৰতো গাড়ীখনত ক্ষতি সাধন নহয় গতিকে হিমন্ত বিশ্ব শৰ্মা শুদ্ধ মই ভুল গতিকে মই মিয়াবিলাক ভাল বুলি ভাবিছিলো মই মিয়াক ভাই ককাই বুলি ভাবিছিলো মই ভাবিছিলো যে হিন্দু কি মুছলমান একে আল্লাহ ফৰমান মোৰ মনত ভেদভাৱ নাই মই ফুল লৈ মিয়াৰ ওচৰলৈ গৈছিলো মিয়াই মোক দা লৈ কাটিবলৈ খেদি আহিলে মিয়াৰ মনত ভেদভাৱ আছে মোৰ মনত ভেদভাৱ নাই কাৰণে মই মিয়াক ফুল লৈ গৈছিলো ভাই বুলি কৈছিলো আৰু মিয়াৰ মনত আমাৰ প্ৰতি হিন্দুৰ প্ৰতি ঘৃণা আছে সাম্প্ৰদায়িকতা আছে কাৰণে মোক দা লৈ মাৰিবলৈ খেদি আহিলে গতিকে হিমন্ত বিশ্ব শৰ্মা শুদ্ধ আছিলে মই ভুল আছিলো গতিকে মই শুদ্ধ মানুহজনকতো ছাপৰ্ট কৰিমেই সেইকাৰণে মই এতিয়া মোৰ কমপ্লিটলি মাইণ্ডছেট চেঞ্জ মই এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দৌৰ সমৰ্থক আৰু বিজেপিৰ সমৰ্থক বিজেপিৰ অকল হিমন্ত বিশ্ব শৰ্মাৰ নহয় মই বিজেপিৰ সমৰ্থক মই নিজে RSSৰ মোৰ হাজবেণ্ড RSSত আছে মই নিজে RSSৰ সমৰ্থক কাৰণ তেওঁলোকে কোৱা প্ৰতিটো কথাই সত্য আৰু শুদ্ধ মই ভুল কেতিয়াও ধৰ্ম নিৰপেক্ষ হব নালাগিছিলে এইটো মোৰ ভুল